গুৱাহাটীত ভয়ংকৰ ঘটনা। গুৱাহাটীত যুৱকক নৃশংসভাৱে হত্যা। নিশা ঘৰৰ পৰা মাতি আনি হত্যা যুৱকজনক। যুৱকজনৰ নাম চুমু আলী। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে হত্যাকাৰীক। গুৱাহাটীত যুৱকক নৃশংসভাৱে হত্যা। সাতগাঁও মিলিজুলি পথত উদ্ধাৰ যুৱকজনৰ মৃতদেহ। যুৱকজনক হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ কৰা হৈছে। পুৱা স্থানীয় লোকে যুৱকজনৰ মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি খবৰ দিয়া আৰক্ষীক। যুৱকজনৰ নাম চুমু আলী। ঘৰ সাতগাঁৱৰ নোৱাপাৰা মছজিদৰ সমীপত বুলি জানিব পৰা গৈছে। ইছাদ আলী নামৰ এজন যুৱকে হত্যা কৰাৰ বুলি দাবী কৰিছে মৃত যুৱকজনৰ পৰিয়ালৰ লোকে। শনিবাৰে নিশা ইছাদ আলীয়ে ঘৰৰ পৰা মাতি আনিছিল চুমু আলীক। পৰিত্যক্ত ঠাইত ইছাদ আলীৰ নেতৃত্বত তিনিজনীয়া দুৰ্বৃত্তৰ দলে হত্যা কৰাৰ অভিযোগ পৰিয়ালৰ। পূৰ্বতে ড্ৰাগছ সেৱন কৰি মাতৃক প্ৰহাৰ কৰিছিল ইছাদে। মাতৃক প্ৰহাৰ কৰাৰ বাবেই চুমু আলীয়ে প্ৰহাৰ কৰিছিল ইছাদক। ইয়াৰে পুতক তুলিবলৈ চুমু আলীক ইছাদে হত্যা কৰাৰ অভিযোগ। আনহাতে চুমু আলীৰ হত্যাকাৰী ইছাদ আলীক ভেটাপৰাৰ পৰা গ্ৰেপ্তাৰ কৰিছে সাতগাঁও আৰক্ষীয়ে। সম্প্ৰতি সাতগাঁও আৰক্ষীয়ে জেৰা কৰি আছে ইছাদ আলীক।